নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSC MTS বা SSC GD পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা গণিতৰ ক্লাছ লৈছোঁ। তো ইয়াতে আমি কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আৰু কিছুমান ফৰ্মুলাৰ সহায়ত আপোনালোকক কুৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম, যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেধৰণৰ কুৱেশ্যনবিলাক সলভ কৰি থৈ আহিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি SSC GD বা SSC MTS পৰীক্ষাৰ কাৰণে কিছুমান PDF আপোনালোকৰ বাবে বনাইছোঁ। কাৰণ আপোনালোকে যদি SSCৰ বাবে ভাল কিতাপ কিনিবলৈ যায়, অফলাইনে হওক বা অনলাইনে হওক, তো আপোনালোকৰ SSCৰ ভাল কিতাপ নাপায় আছামিজ মিডিয়ামত। চ' তাৰ কাৰণে আমি আছামিজ মিডিয়ামত আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট PDF বনাইছোঁ। অল ছাবজেক্টৰ PDF কেৱল মাত্ৰ আপোনালোকে 149ত পাই যাবগৈ। ঠিক আছে, কাৰণ মূল্যটো আমি কমকৈ ৰাখিছোঁ যাতে সকলোৱে লৈ পিনে আপোনালোকে পঢ়িব পাৰে। বহুতে 400-500 টকা দি বা 700-800 টকা দি কিতাপ কিনিব নোৱাৰে আৰু তেনেকুৱা কোৰ্ছো ল'ব নোৱাৰে। সেইকাৰণে এই PDF খিনি আপোনালোকে লৈ ভালদৰে পঢ়ি থাকক। তো PDF খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব। নম্বৰটো হৈছে 8133840965। ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব। ঠিক আছে, হোৱাটছআপত মেছেজ কৰি জনাই দিব যে SSC GD বা SSC MTSৰ PDF খিনি লাগে। তো কেৱল 149 টকা আমাক অনলাইন পেমেণ্ট কৰিলে আমি গোটেইখিনি PDF হোৱাটছআপতে আপোনালোকক দি দিম। ঠিক আছে, চ' এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যন কি দিছে, ফাইন লিষ্ট নাম্বাৰ when it is divided by 2, 3, 4, 5 gives remainder in 1 each case। কি কৈছে চাওক, আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2, 3, 4 আৰু 5ৰে হৰণ কৰাৰ পিছত 1/1 থাকিব। এতিয়া এনেকুৱা কুৱেশ্যনটো কৰিবলৈ হ'লে কি কৰিব, প্ৰথম ষ্টেপটো হৈছে আপোনালোকৰ আমাক কিহে কিহে ভাগ যাব বুলি কৈছে, 2, 3, 4ৰে, হয়নে? গোটেইকেইটাৰে ভাগ যোৱাৰ পিছত 1/1 থাকিব। এতিয়া প্ৰথম কথা হ'ল 2, 3, 4 আৰু 5ৰে হৰণ যোৱা যিবিলাক সংখ্যা, সেইবিলাকনো আমি কেনেকৈ গম পাম কোনবিলাক সংখ্যাক হৰণ যায়? তো তাৰ কাৰণে আমি কি কৰিম, যিকেইটা আমাৰ সংখ্যা দিয়া আছে সিহঁতৰ LCM উলিয়াম, অৰ্থাৎ লসাগু উলিয়াম। তো 2, 3, 4 আৰু 5 এইকেইটাৰ যদি লসাগু উলিয়াওঁ, এইটো হৈছে চবতকৈ ছুটি নিয়ম। মই ছুটি নিয়মত আপোনালোকক লসাগুটো উলিওৱা শিকাই দিছোঁ। তো গোটেইকেইটাক চাব কিবা এটা সংখ্যাৰে হৰণ যায় নেকি, গোটেইকেইটাক নগ'লেও 2টা বা 3টাক যায় নেকি। তো চাওঁ 2ৰে যাব, 2ৰে 2ক এবাৰ যাব, 3ক নাযায় কাৰণে হৰণ নাযায় কাৰণে 3টো তললৈ নামি আহিলে, 4ক দুবাৰ যাব, 5কো নাযায় কাৰণে তললৈ নামি আহিলে। এতিয়া দেখিছোঁ 1, 3, 2 আৰু 5 ওলাইছে, আৰু কোনো সংখ্যাৰে ইহঁতক হৰণ নাযায়। তো এতিয়া আমি এই 2টো 1টোৰ লগত পূৰণ কৰি লাভ নাই, সেইটো সংখ্যাই থাকেগৈ। 2, 3, এইটো 2 আৰু 5 এইকেইটা গোটেইকেইটা পূৰণ কৰি দিম। গোটেইকেইটা পূৰণ কৰি দিলে আমাৰ লসাগুটো ওলাই যাব। তো 2, 3 গুণ 6, 6 2 12 আৰু 5 12 60। আমি কিমান পালোঁ, সিহঁতৰ পূৰণফলটো 60। এতিয়া চাওক, এই 60টোক 2ৰেও হৰণ যাব, 3ৰেও যাব, 4ৰেও যাব আৰু 5ৰেও যাব। তো এতিয়া 60ৰ লগত 1 এটা যোগ কৰি দিয়ক আপোনালোকে, তেতিয়া আমাৰ আনচাৰটো ওলাই যাব 61। এতিয়া চাব দেই, 2ৰে যদি 61ক হৰণ কৰে ভাগ 1 থাকিব, 3ৰেও হৰণ কৰিলে ভাগ 1 থাকিব, 4ৰেও কৰিলে 1 থাকিব আৰু 5ৰেও কৰিলে ভাগ 1 থাকিব। আৰু যিহেতু আটাইতকৈ সৰু সংখ্যাটো আমাক সুধিছে, তো এনেকৈ আপোনালোকে উলিয়াব পাৰিব। তো আমাৰ ইয়াতে অপশ্যন চিটো হৈ যাব কাৰেক্ট এনচাৰ 61। বুজি পাইছে চাগে? কি কৰিব লাগে, অকল যিকেইটা সংখ্যাৰে হৰণ কৰিবলৈ দিয়া থাকে সিহঁতৰ লসাগুটো উলিয়াই যিমান ভাগ 1 থাকিব বুলি কৈছে সিমানটো যোগ কৰি দিলে হৈ গ'ল। আশা কৰিছোঁ বুজি পাইছে। তো নেক্সট কুৱেশ্যনটো আপোনালোকে যদি কৰিবলৈ চেষ্টা কৰে, ভিডিঅ'টো পষ্ট কৰি ইয়াৰ আনচাৰটো কমেণ্টত জনাব। ছেম কুৱেশ্যনে হয়, খালি আমি সংখ্যাকেইটা বদলাই দিছোঁ। এবাৰ দিছোঁ 4, 6, 8, 12 আৰু 16ৰে হৰণ কৰিলে 2/1 হ'ব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? এতিয়া এই প্ৰশ্নটো কৰিব লাগে। কৈছোঁ নহয়, যদি কোনোবাই কৰিবলৈ চেষ্টা কৰিছে তেতিয়া ভিডিঅ'টো পষ্ট কৰি আনচাৰটো কমেণ্টত জনাই চাওক, আৰু আমি যেতিয়া এতিয়া কৰি দিম আনচাৰটো মিলি গ'লেতো আপোনালোকৰ গম পাব যে পাৰি গ'ল। ঠিক আছে, তো চাওক কি কৈছে, 4, 6, 8, 12 আৰু 16। প্ৰথমতে আমি এইকেইটাৰ কি ল'ম, লসাগু ল'ম। তো 2ৰে যদি হৰণ কৰোঁ গোটেইকেইটাকে যাব, 2বাৰ যাব, 6ক 3বাৰ যাব, 8ক 4বাৰ যাব, 12ক যাব 6বাৰ আৰু 16ক যাব 8বাৰ। তাৰপিছত আকৌ 2ৰে কৰিম, 2ক এবাৰ যাব, 3ক নাযায় কাৰণে নামি আহিলে, 4ক দুবাৰ, 6ক 3বাৰ, 8ক যাব 4বাৰ। আকৌ যদি 2ৰে কৰোঁ, 1টো 1 নামি আহিলে, 3 নামি আহিলে, 2ক এবাৰ যাব, 3 নামি আহিলে, 4ক দুবাৰ যাব। তাৰপিছত এতিয়া 3ৰে হৰণ কৰি দিওঁ, ইয়াত 1, ইয়াতো 1 হৈ যাব, ইয়াতো 1, ইয়াতো 1 হৈ যাব আৰু 2 এটা থাকি গ'ল। এতিয়া আমি এইকেইটা পূৰণ কৰি দিম, গোল গোলকেইটা পূৰণ কৰি দিম। 2, 2,
এইটো 2 এইটো 3 আৰু এইটো 2 তো 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 দুগুণ হ'বগে 48 24 দুগুণ কিমান হ'লগে আমাৰ 48 হ'ল এতিয়া আমি গম পাই গলো যে এই 48 সংখ্যাটো গোটেই কেইটাৰে যায় 4ৰেও যায় 6ৰেও যায় 8ৰেও যায় 12ৰেও যায় আৰু 16ৰেও হৰণ যায় তো সুধিছিলে 2 ভাগ শেষ হ'ব এতিয়া 2 ভাগ শেষ হ'বলে হলে 2 এটা যোগ কৰি দিয়ক তো 48 ৰ লগত 2 যোগ কৰিলে এটো হ'বগে 50 আমাৰ আনসাৰটো ওলাই গল 50 বুজি পালে না 50 আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন ইয়াতে এটো হৈ যাব শুদ্ধ উত্তৰ এনেকা ধৰণে আপোনালোকে কোৱেশ্চনটোৰ আনসাৰ উলিয়াব পাৰিব ইমান কোনো টান কথা নহয় খালি কোৱেশ্চনটো ভালদৰে শিকি গলে হ'ল আপোনালোকে যেতিয়া দুবাৰ তিনিবাৰ মান একেটা কোৱেশ্চন প্ৰেক্টিস কৰিব এক্সামলৈকে যেতিয়া দুবাৰ তিনিবাৰ কৈ এটা কোৱেশ্চনে প্ৰেক্টিস কৰিব চাব অটোমেটিক আপোনালোকৰ লগে লগে আনসাৰটো ওলাই যাবগে এক্সামত গৈ খুব বেছি আপোনালোকৰ আধা মিনিটৰ ভিতৰতে আনসাৰ সলভ হৈ যাব ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাওক কি কৈছে 3 numbers are in the ratio of 3:4:5 and their LCM is 2400 their HCF is যদি তিনটা সংখ্যাৰ অনুপাত 3:4:5 আৰু হিহঁতৰ লসাগু 2400 হয় তেন্তে গসাও কিমান হ'ব এতিয়া চাওক তিনটা সংখ্যাৰ অনুপাত আমাক কিমান দি থৈছে 3:4:5 তো আমি এটা সংখ্যা কি ধৰিছো ধৰক 3x আৰু এটা সংখ্যা ধৰিছো 4x আৰু এটা সংখ্যা ধৰিছো আমি 5x হলনে এটা 3x এটা 4x এটা 5x যেতিয়া অনুপাতত প্ৰশ্নবিলাক দিয়া থাকে সদায় আপোনালোকে এনেকে x ত কোনো সংখ্যাবিলাক ধৰি লব ঠিক আছে তেতিয়া সহজভাৱে একদম খুব কম সময়ত এইবিলাক সলভ হৈ যায়গে এটা 3x 4x 5x এই তিনটা আমাৰ সংখ্যা হৈ গল ইয়াৰ ভিতৰত যদি আমি চাও কমন কি আছে বাৰু কমন মানে হৈছে ইয়াতে গখাও চাবদে ভালকে কমন মানে হৈছে গখাও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক তো গুটে কিটাতে চাওক x এটা কমন আহিছে তো গখাওটো আমি ইয়াতে ধৰি লৈছো x বুজি পালে এতিয়া লসাগুটো যদি চাবলৈ যাও 3 আছে ইয়াত 4 আছে ইয়াত 5 আছে তো 3 পূৰণ 4 পূৰণ 5 আৰু লগতে গখাওটো আহে লসাগুত পূৰণ কৰোতে তো x পূৰণ কৰি দিছো তো এটো হৈ যাবগে 3 4 গুণ 12 5 12 60 তো 60x টো আমি পাই গলো যে ইয়াৰ লসাগু LCM যদি আমি যেটো সংখ্যা ধৰি লৈছো তাৰ মতে 60x হৈছে LCM আৰু প্ৰশ্নত দিয়া মতে LCM টো হৈছে 2400 ভালকে মন কৰিব দেই আমি যেটো পাইছো তাৰ মতে LCM টো হৈছে 60x আমি কৰা মতে আৰু প্ৰশ্নত দিয়া মতে LCM টো হৈছে 2400 মানে এই 60x টো আমি 2400 ধৰিলে x ৰ মানটো ওলাই যাব আৰু x টো হৈছে আমাৰ কি গখাও বুজি পাইছা না তো এতিয়া আমি x ৰ মানটো ইয়াতে ওলাই দিম ঠিক আছে 60x মানে আমি কি ধৰিম 60x সমান 2400 এইটো আমাৰ এইটোৱে যদি বনাব পাৰে এই ইকুৱেশনটো যদি বনাব পাৰে তেতিয়া আপোনালোকে জানিব যে কোৱেশ্চনটো সলভ হৈ যাব এতিয়া আমি x ৰ ভ্যালুটো যদি উলিয়াও এফালে 60 টো ডিভাইড হৈ যাবগে 2400 তলত 60 শূন্য শূন্য এটা কাটিলো 6 যদি 24 কাটো এটো যাব 6 4 গুণ 24 40 হল তো x ৰ মানটো আমাৰ ওলাই গল 40 কোনটো অপচনটা আছে চাওক 40 অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এনেকে সিম্পল কে আপোনালোকে কোৱেশ্চন বিলাক সলভ কৰিব পাৰিব খালি বেছি আপোনালোকে এক্সামত গৈ নাৰ্ভাস নহব আৰু কোৱেশ্চনটো দেখি ভয় নাখাব কোৱেশ্চনটো পঢ়ি চাব দুবাৰ তিনিবাৰ লগে লগে আপোনালোকে আনসাৰটো কৰিব পাৰিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাওক কি কৈছে আয়তাকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হলে চোতালখনৰ পৰিসীমা কিমান হ'ব the length and the area of a rectangular 30 meter and 600 square meter then the perimeter is ধৰক এনেকুৱা ধৰণৰ আয়তাকাৰ চোতাল এখন আছে ইয়াৰে কালিটো দি থৈছে 600 দেই 600 মিটাৰ স্কয়াৰ আৰু ইয়াৰে দিক এই দিকটো দি থৈছে 30 মিটাৰ তো ইয়াৰে পৰিসীমাটো উলিয়াব কৈছে গুটে এই বাউণ্ডাৰীটো উলিয়াব কৈছে তো পৰিসীমাটো উলিয়াবলৈ হলে প্ৰথমতে আমাৰ ইয়াৰ ব্ৰেডটো অৰ্থাৎ প্ৰস্থটো লাগিব এতিয়া আমি জানো যে আয়তৰ যেটো কালি হে কালি উলোৱা এৰিয়া উলোৱা ফৰ্মুলাটো হৈছে L * B হয় নহয় এতে মই লিখি লৈছো আয়তৰ এৰিয়া উলোৱা ফৰ্মুলাটো হৈছে L * B যাতে যত আমাৰ এৰিয়াটো দি থৈছে 600 আৰু লেন্থটো দি থৈছে মানে দিকটো দি থৈছে 30 ইয়াৰ পৰা আমি ধুনিয়াকে প্ৰস্থটো অৰ্থাৎ ব্ৰেডটো উলিয়াব পাৰিম তো ইফালে 600 হৰণ হৈ যাব 30 এ তেতিয়া আমাৰ প্ৰস্থ থাকি যাব শূন্য শূন্য এটা কাটি দিলো 3 এ 6 যাব দুবাৰ 20 তো আমাৰ এটো প্ৰস্থ হেতু হৈ গলগে 20 মিটাৰ হল প্ৰস্থটো আমাৰ b টো হৈ গলগে 20 মিটাৰ এক সেকেন্ড ইয়াতে মই লিখি দিছো 20 হল এতিয়া আমাক উলিয়াব লাগে পৰিসীমাটো তো পৰিসীমা কেনেকৈ উলিয়ায় পৰিসীমা উলোৱা ফৰ্মুলাটো মই লিখি দিছো এইবিলাক নোট কৰি লব যদি আপোনালোকে নাজানে তেতিয়া নোট কৰি লব পৰিসীমা দেই এটো পৰিসীমা বুলি মই লিখি দিছো হল পৰিসীমা উলোৱা ফৰ্মুলাটো আছে 2 * L + B এতিয়া ইয়াতে কি হ'ব 2 পূৰণ L মানে হৈছে 30 যোগ B মানে হৈছে 20
তো এইটো কিমান হৈ যাব 2 পূৰণ 30 * 20 = 50 এটো হ'ব 100 মিটাৰ পৰিমাটো কিমান হৈ যাব 100 মিটাৰ অপচন ইয়াতে সি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ তেনেকৈ আপোনালোকে কোৱেশ্চনটো সলভ কৰিব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবঢ়িম তেতিয়া কি কৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা কিমান area of a square of side 9 centimeter is equal to the area of a rectangle of breadth 3 centimeter then the perimeter is ভালকে চাব কি কৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ সমান কালি মানে ইয়াতে বস্তুটো কোৱেশ্চনটো ভালকে বুজিবলৈ চেষ্টা কৰক এটা বৰ্গ আছে ধৰক এটো এটা বৰ্গ আৰু এটো এটা আয়ত আছে ভালকে মন কৰিব দেই কোৱেশ্চনটো ভালকে চাব এটো এটা বৰ্গ আছে এটা আয়ত আছে বৰ্গটোৰ বাহুটো হৈছে 9 তো বৰ্গৰ বাহু জানে সকলো গিটা সমান থাকে ইফালে 9 ইফালে 9 গুটে গিটাই 9 হ'ব এতিয়া এই বৰ্গটোৰ যিটো কালি ইয়াৰ যিটো কালি আৰু যিটো আয়তৰ কালি সেম মানে তো বৰ্গৰ কালি কেনেকৈ উলিয়ায় ডাইৰেক্ট বাহু পূৰণ বাহু কৰিলে হৈ গল মানে 9 পূৰণ 9 9 পূৰণ 9 কৰিলে হেটো যাব 81 হলনে 81 সেন্টিমিটাৰ স্কয়াৰ তো এই যিটো আয়ত আছে এই আয়তটোৰ কালিও আমি পালোগে এই দে মই মাজতে লিখি দিছো ধৰক ইয়াতে লিখি দিছো আয়তটোৰ মাজত লিখি দিছো 81 সেন্টিমিটাৰ স্কয়াৰ হল এই আয়তটোৰ কালিটো হলগে 81 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছানে আকৌ আয়তটোৰ প্ৰস্থমাক দি থৈছে 3 সেন্টিমিটাৰ এটো আয়তটোৰ প্ৰস্থ 3 সেন্টিমিটাৰ হল এতিয়া আমি প্ৰথমতে লেন্থটো উলিয়াব লাগিব আয়তৰ তাৰ পিছতে আয়তটোৰ পৰিসীমা উলিয়াম ঠিক আছে আগৰ কোৱেশ্চনটোৰ দৰে হৈ গল নে এতিয়া খালি আমি ৰেফাৰেন্সটো ললো কৰ পৰা বৰ্গটোৰ পৰা এতিয়াটো বুজি পাইছে এতিয়া আমাৰ বৰ্গটোৰ কোনো দৰকাৰ নাই ইয়াতে বৰ্গৰ পৰা আমি অকল কালিটো ললো তো এতিয়া আমি আগতে জানো যে কি যে আয়তৰ এৰিয়া উলোৱা ফুলটো ফৰ্মুলা হেতু হৈছে L * B সেম কন্ডিশন ইয়াতো কৰিম ইয়াতে জানিবা এৰিয়াটো উলালে 81 L টো আমাক ইয়াত দিয়া নাই L টো উলিয়ামগে আৰু B টো দিয়া আছে 3 তো এফালে 81 ৰ 3 এ হৰণ কৰিলে হৈ যাব তেতিয়া আমাৰ লেন্থটো ওলাই যাব মানে দৈৰ্ঘ্যটো ওলাই যাব 3 এ যদি একাকি হৰণ কৰো কেবাৰ যায় এফালে 3 * 2 = 6 7 এফালে থাকিলে 2 21 3 7 * 21 27 হলনে আমাৰ L টো ওলাই গল 27 সেন্টিমিটাৰ হলনে L টো 27 সেন্টিমিটাৰ ওলালে এতিয়া আমি কি উলিয়াম এতিয়া পৰিসীমাটো উলিয়াম এতিয়া পৰিসীমা উলোৱা ফৰ্মুলা আছে পাইছিলো অলপ আগত তো পৰিসীমাটো পেৰিমিটাৰ বুলি লিখিছো 2 * L + B হয়নে এই ফৰ্মুলাটো লগাই দিম 2 পূৰণ 27 যোগ 3 হৈ যাব আৰু 27 3 যোগ কৰিলে তো 30 হ'ব 30 * 2 = 60 30 * 2 হ'ল 60 সেন্টিমিটাৰ তো আমাৰ অপচন ইয়াতে বি টো হৈ যাব কাৰেক্ট আনসাৰ অপচন বি টো হৈ গল কাৰেক্ট আনসাৰ সো কোৱেশ্চনটো কৈছে না ভালকে বুজিবলৈ চেষ্টা কৰিব এই কোৱেশ্চনটো বহুতৰে কনফিউজন লাগে আৰু কৰিব নোৱাৰে বা ভুল কৰি থৈ গৈছে আহে তো বুজি পালে চাগে এতিয়া নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা বৰ্গৰ কালি 256 বৰ্গ সেন্টিমিটাৰ এতিয়া বৰ্গটোৰ পৰিসীমা কিমান হ'ব the area of a square is 256 centimeter square the perimeter of the square is এতিয়া বৰ্গ এটা দিয়া আছে বৰ্গটোৰ কালি দি থৈছে এবাৰ আমাৰ বৰ্গৰ কালি দি থৈছে 256 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে বৰ্গটোৰ পৰিসীমা কিমান হ'ব এই বাউণ্ডাৰীটো গোটেই বাউণ্ডাৰীটো কিমান হ'ব তো কালি আমি জানো বৰ্গৰ কালি কেনেকৈ উলিয়ায় বাহু পূৰণ বাহু মানে a * a কৰিলে আমাৰ এৰিয়াটো ওলাই যায় তো ইয়াতে আমি এই ফৰ্মুলাটো লগাম a স্কয়াৰ বা a * a মানে a স্কয়াৰ বুলি লিখিব পাৰো a * a মানে কিমান 256 হলনে এতিয়া a মানে কিমান হ'বগে √256 হলনে √256 এতিয়া √256 যেহেতু ওলালে হয় নহয় তো এতিয়া 256 কেনেকৈ ওলাই চাওক 256 কিহৰ স্কয়াৰ কৰিলে ওলাব 256 কিহৰ স্কয়াৰ কৰিলে ওলাই হেতু সদায় মন ৰাখিব হেতু হৈছে 16 ঠিক আছে হেতু হ'বগে 16 বাহুটো বৰ্গৰ তেতিয়া বাহুটো হৈ গলগে আমাৰ 16 সেন্টিমিটাৰ এই বৰ্গ সংখ্যাবিলাক মনত ৰাখিব আপোনালোকে যেনেকৈ ধৰক 1 ৰ স্কয়াৰ কৰিলে 1 হয় 2 ৰ স্কয়াৰ কৰিলে 4 হয় 3 স্কয়াৰ কৰিলে 9 হয় 4 স্কয়াৰ কৰিলে 16 হয় এনেকুৱাবিলাক বৰ্গ সংখ্যা কিছুমান আপোনালোকে মুখস্থ কৰি ল'ব কাৰণ যিকোনো কম্পিটিটিভ এক্সামত এইবিলাক সহায় হয় মানে বহুত হেল্প হয় আপোনালোকৰ যদি মুখস্থ কৰি ৰাখে ঠিক আছে তো এতিয়া আমি পালো যে বৰ্গটো বাহুটো হৈ গল 16 সেন্টিমিটাৰ হয়নে এতিয়া বৰ্গটোৰ পৰিসীমা উলিয়াব লাগে পৰিসীমা উলিওৱাৰ ফৰ্মুলা হৈছে 4a 4 * a মানে 4 * 16 16 আৰু 4 পূৰণ কৰি অকল হৈ যাব 4 * 6 = 24 4 কৰিলে 2 4 * 4 = 5 6 64 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ কোড গল অপচন ডি অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ তো এনে ধৰণৰ কোৱেশ্চন আপোনালোকৰ কিন্তু এক্সামত আহে সেইকাৰণে এইবিলাক যিমান পাৰে আপোনালোকে ৰিভাইজ কৰি যাব ঠিক আছে নোট কৰি ৰিভাইজ কৰিব
তো আজি এই ভিডিঅ'ত আমি এইকেইটা কুৱেশ্যনে চালোঁ নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিম সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পিডিএফখিনিও যদি পাৰে আপোনালোকে লৈ ল'ব কাৰণ 149 টকাটো বহুত ডাঙৰ আপোনালোকৰ এমাউণ্ট নহয় আপোনালোকে যদি কিতাপ কৈছে নহয় কিতাপ কিনিবলৈ যায় বা আছামিজ মিডিয়ামত কিতাপ মেইন কথা নাপায় ভালকৈ ভাল কিতাপ আপোনালোকৰ আছামিজ মিডিয়ামত নাথাকেই সেইকাৰণে আমি যিমানবিলাক কিতাপ পঢ়িছোঁ বা আমি যিমানবিলাক হিন্দী মিডিয়ামৰ কিতাপ পঢ়িছোঁ তাৰ পৰাই এই পিডিএফবিলাক বনাইছোঁ তো লৈ ল'ব পিডিএফখিনি এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি নাম্বাৰটো হৈছে 8133840965 ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰিব দেই হোৱাটছআপত মেছেজ কৰি আপোনালোকে জনাই দিব যে এছএছচি জিডি বা এছএছচি এমটিএছৰ পিডিএফখিনি লাগে তো আমি আপোনালোকক এটা কিউআৰ পঠাই দিম তাতে 149 পে' কৰিলে আমি আপোনালোকক লগে লগে পিডিএফখিনি দি দিম আৰু সেইখিনি আপোনালোকে মোবাইলত য'তে যায় তাতে আপোনালোকে পঢ়ি থাকিব পাৰিব ঠিক আছে ধন্যবাদ